আমি বাৰংবাৰ ঐতিহাসিক সম্পদসমূহ যানসমূহৰ বাতৰি সম্প্ৰচাৰ কৰি আছো আৰু মই বৰ্তমান উপস্থিত আছো শিৱসাগৰৰ নামদাং শিলসাগৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৰূপহী জানৰ কাষত আৰু এই ৰূপহী জান ৰংঘৰ যি কৃত্ৰিম বান্ধ আছে এই বানৰ সমাধান কৰিবলৈ ৰূপহী জান আপোনাৰ মুক্ত কৰিব লাগিব আৰু এই ৰূপহী জানৰ মই আপোনাৰ প্ৰথমতে দৃশ্য দেখাবলৈ অনুৰোধ জনাম। আপুনি এই ৰূপহী জান যিহেতু আপোনাৰ এই জান আছিলে আৰু পূৰ্বতে এই ৰূপহী জান আপোনাৰ নাও চলিছিলে, কিন্তু বৰ্তমান এই ৰূপহী জানৰ অৱস্থা আপোনাৰ নলালে পৰিৱৰ্তন হৈ গ'ল আৰু এই ৰূপহী জান বেদখল মুক্ত কৰিবলৈ আপোনাৰ বহুবাৰ প্ৰচেষ্টা চলাইছে যদিও এইবাৰ সম্ভৱ হোৱা নাই যে ৰূপহী জান মুক্ত কৰিবলৈ। আৰু NHIDCL যে আপোনাৰ এই কাম চলাই আছে, NHIDCL আপোনাৰ ইয়াত বেদখল কৰিলে বুলি আপোনাৰ ইয়াত স্থানীয় ৰাইজে আপোনাৰ এই অভিযোগ উত্থাপন কৰিছে আৰু এই NHIDCL কাম চলি থকাৰ বাবে যিহেতু জান আছিলে জানটো আপোনাৰ বন্ধ হৈ গ'ল আৰু এই জানটো বন্ধ হোৱাৰ বাবে আজি খেতি পথাৰ আছে, সেই খেতি পথাৰত বৰ্তমান কেইবাবছৰ ধৰি পানী জমা হৈ গৈছে, যাৰ বাবে ইয়াত থকা স্থানীয় লোকসকলে আপোনাৰ খেতি কৰিবলৈ পৰা নাই আৰু ইয়াত আজি আপোনাৰ স্থানীয় লোকসকল আপোনাৰ পথলৈ ওলাই আহিছে। ইয়াত আমাৰ লগত স্থানীয় লোক আছে, কি ক'ব দাদা? ৰূপহী জানৰ বিষয়ে মই ক'বলগীয়া বৰ বিশেষ নাই যে গোটেইটো প্ৰশাসনে জানে, কিন্তু ৰূপহী জান বন্ধ হোৱাৰ যি উপক্ৰম হ'ল তাৰ কাৰণে ক্ষতি হ'ব হাজাৰ হাজাৰ পৰিয়ালৰ, এটা বৃহত্তৰ অঞ্চলৰ খেতি পথাৰৰ পৰা জীৱন যাপনৰ যি সমস্যা ইয়াত উদ্ভাৱন হৈছে, ইয়াৰ পৰা এটাই পৰিত্ৰাণৰ উপায় আছে, ৰংঘৰ কাৰেং ঘৰৰ পৰা এই ৰূপহী জানটো যলৈকে নিৰ্মাণ কৰা হৈছিল তাক পুনৰ তেওঁলোকে ইয়াত পানী নিষ্কাশনৰ খনন কাৰ্য কৰিব লাগিব। যদি নকৰে আজিৰ পৰা আৰু কেইদিনমানৰ পিছত এই অঞ্চলৰ এটা বৃহৎ সমস্যা হ'ব। সেই সমস্যাৰ পৰা প্ৰশাসন জগৰীয়া হ'বগৈ। তেওঁলোকক উদ্ধাৰ কৰিবলৈ প্ৰশাসন নামি পৰিব লাগিব। গতিকে মানুহক উদ্ধাৰ কৰাৰ এটাই উপায়, এই ৰূপহী জানটো তৎকালীনভাৱে তেখেতলোকে পূৰ্বৰ দৰে পানী নিষ্কাশনৰ ব্যৱস্থা কৰি দিলে আমি উপকৃত হ'ম। ধন্যবাদ। বাইদেউ কি ক'ব? কি ক'ব, তেওঁ কৈছে, দাদাই কৈছে যিখিনি কৈছে। এই পানী সমস্যা। 4 লাইন বনাব পৰা আমাৰতো আগত পানী ওলাই বৈ থাকে ৰূপহীয়েদি, এতিয়াতো 4 লাইন বনাব পৰা আমাৰ পানীয়ে নাইকিয়া হয়, পানী ওলাই নাযায়। গোটেই বাৰী ঘৰ শইচ পচাল গোটেই মানুহ এই পানীয়ে বহুত লোকচান কৰিছে। আমি বৰষুণ দিলে ওলাবই নোৱাৰো, চোতালত পানী হয়। এতিয়া তাৰ কাৰণে আমি অনুৰোধ কৰিছো, সকলোকে অনুৰোধ কৰিছো, আমাৰ ৰূপহীখন খোলাই দিয়ক। ৰূপহীখন খোলাই দিলে আমি উপকৃত হ'ম। আৰু আমাৰ লগত এগৰাকী আইতা আছে। আইতা, কি সমস্যাত ভুগিছে? আমি এতিয়া বৰ্তমান এইকেইদিন আজি এসপ্তাহমান বৰষুণ নাই কাৰণে এই ৰাস্তালৈ ওলাব পাৰিছো, পদূলিলৈ ওলাব পাৰিছো। বৰষুণ দিয়াৰ লগে লগে আমি ওলাবলৈও সমস্যা, ইমানেই পানী আমনি। গতিকে আমাক ৰূপহী জানটো খোলা দিব লাগে। জীৱ জন্তু হাঁহ কুকুৰা একোৱেই আমাৰ নাইকিয়া হৈ গ'ল, চব মৰি শেষ। কালিও মৰিছে, এঘৰ মানুহৰ এটা গঁৰাল শেষ হৈ গৈছে কালিয়ে পৰহিয়ে। আৰু দ্বিতীয় কথা হ'ল, আমাৰ পথাৰখন খালী কৰি দিব লাগে, যাতে আমি খেতি বাতি কৰিবলৈ আমি সুবিধা পাওঁ। অকল আমি ধান খেতি কৰাই নহয়, আমি বাম শস্যও কৰোঁ বাৰী পাতি, আমি সেইখিনিৰ পৰাও বঞ্চিত হৈছোঁ। গতিকে আমাৰ সকলোখিনি সুবিধা আমি বিচাৰিছোঁ চৰকাৰৰ ওচৰত, আমাক দিব লাগে কৰি অতি সোনকালে। আৰু ONGC কেমেষ্টিকৰ পানী পৰাটো ONGCয়ে একো আমাক হেৰি নকৰে, বিচাৰ নকৰে, নাই কৰা। আমি যাওঁ, কিন্তু আমাক ব্যৱস্থা একো হাতত লোৱা নাই। এইখিনি ড্ৰেইন এটা আছে, ড্ৰেইনটো আমাৰ বন্ধ হৈ পানীটো আমাৰ অভাৰ পানী, নৈ পানী সোমোৱা নাই নহয়। আমাৰ বৰষুণৰ পানীয়ে আমাৰ বানপানী হৈছে, আগততো এইটো সমস্যা নহয়, এতিয়া বৰ্তমানহে এনেকুৱা এটা সমস্যা হৈছে। গতিকে এই সমস্যাখিনি সমাধান কৰিলে দিলে আমি সুখী হ'ব পাৰোঁ। ধন্যবাদ জনাইছো। আৰু মই পুনৰবাৰ বাবে ৰূপহী জানৰ দেখাব জনাম। আপোনাৰ যিটো ৰূপহী জান আছিলে, এইটো মই পূৰ্বতে কৈছো যে এই ৰূপহী জান আপোনাৰ আগতে নাও চলিছে, কিন্তু বৰ্তমান আপোনাৰ ৰূপহী জান নলালে পৰিৱৰ্তন হৈ গ'ল। আৰু NHIDCL যি আপোনাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।